আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিছোঁ। এই যাত্ৰাত আপোনালোকৰ এই মৰম চেনেহে আমাক অধিক অনুপ্ৰাণিত কৰিছে। আজি আমি তেওঁক সমস্তৰ আগত আমাৰ যিভাগী জনসমাধিত নাম শ্ৰী শ্ৰী ভগৱদৰ্শন এই নামভাগী প্ৰদৰ্শনৰ বাবে আপোনালোকৰ ইচ্ছা তথা ভগৱন্তৰ আদেশ হিচাপে তেওঁক লৈ আমি উপস্থিত হৈছোঁহি। এইখিনি কৰোঁতে আমাৰো যিখিনি অপৰাধ হ'ব, আপোনালোকে যেনে নিজৰ মাজৰে এজন বুলি ভাবি আমাক ভৱিষ্যতত আগবাঢ়ি যাবলৈ সহায় সহযোগ কৰিব আশা ৰাখিছোঁ। ইয়াৰ লগতে তেওঁক সমস্তই যি মনৰ মত অভিষ্ট গীত উদ্দেশ্যে এনেভাগী মহাপুৰুষীয়া নাম ৰাইজলৈ অৰ্পণ কৰিছে আৰু যি কলমাটিৰ অৱস্থাত তেখেতৰ জটিল অৱস্থাৰ কথা আপোনালোকৰ আগত অৱগত কৰিছে আৰু গুৰুৰ কৃপাত তথা ভগৱন্তৰ কৃপাত বৰ্তমান সুস্থ। ভগৱন্তই যেন তেওঁক আৰু অধিক শক্তি সাহস দিয়ক, ভৱিষ্যত বাদত যাতে তেওঁ আগুৱাই যাব পাৰে আমি মাত্ৰ তাকে কামনা কৰিব পাৰোঁ। আমি ভগৱন্তৰ চৰণত সেৱা কৰিব পাৰোঁ যে ভগৱন্তই যি মনৰ অভিষ্ট উদ্দেশ্যে তেওঁলোকে এনে মহানগী কৰ্ম আপোনালোকৰ আগলৈ দিলে সেই কৰ্ম সফল কৰি পৰিয়াল সকলোকে ৰাখক। আমি তাকে কামনা কৰি ভগৱন্তৰ চৰণত সেৱা জনাই